আৰম্ভটো কৰি দিওঁ আৰু নেকি? হে আৰম্ভটো কৰি দিয়া যাওক। সব ৰেডি আছেতো? আৰম্ভ কৰি দিয়া যাওক। সব ৰেডি আছেনে? ৰেডি স্যাৰ। ঠিক আছে। প্ৰথমটো অৰিন্দম। তেতিয়া প্ৰথম আমি অৰিন্দমখনকে লওঁ আৰু চাৰ্ট। নাই অৰিন্দম? ঠিক আছে স্যাৰ। তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ, বাকীসকল যি আহে আহি থাকিব আৰু। ঠিক আছে, তেতিয়া অৰিন্দমৰ চাৰ্টখনৰ অৰিন্দমে দিয়া তথ্যমতে অৰিন্দমে যিটো তথ্য দিছিলে সেইটো তথ্যৰ ভিত্তিত 12 জুলাই 1995 13:19 অৰিন্দমৰটো জন্ম বোকাঘাট অৰিন্দমে মাইকটো খুলি ল'লে কথাটো তেতিয়া হেৰি হ'ব, বাকী চাইলেণ্ট থাকিলেও হৈ গ'ল। বোকাঘাটটো যিটো আছে, বোকাঘাটটো গোলাঘাট ডিষ্ট্ৰিক্ট আণ্ডাৰত আছেতো, সেইকাৰণে গোলাঘাটেই ধৰিব লাগিব তাতে। ঠিক আছে, গোলাঘাট ধৰিব লাগিব। আৰু সেইটো গোলাঘাট আছে 26°30' আছে নৰ্থত, আৰু বাকী লংগিটিউডছ আছে 90°59' ইষ্ট। এইটো পিছত দিল্লী ধৰা হৈছিলে, তাৰ ওপৰত ভিত্তি কৰি এইটো লংগিটিউড লেটিটিউডছ আহে। বাৰু যি হওক, এতিয়া আমি এইখিনি আলোচনা কৰোঁ। ইয়াত লগ্ন যিটো আছে, লগ্ন আছে লিব্ৰা 21°22, আৰু ইয়াৰ যিটো লগ্ন লৰ্ড আছে ভেনাছ আছে 8ত। ঠিক আছে, তাৰমানে ব্যক্তিৰ জীৱনত বাধা সমস্যা আসোৱা বহুত বেছি, নহয় জানো অৰিন্দম চোন পাৰ ৰহে हो। তেতিয়া মই গম পাম হয় নে নহয়। ঠিক আছে, লাইফত জীৱনত বাধা সমস্যা আসোৱাবিলাক বেছি প্ৰব্লেমেটিক লাইফ, কাৰণ 8 হাউচ হৈ গ'ল ন। তাৰপিছত নেক্সট ভেনাছ আছে ৰাহুছ কনষ্টেলেশ্যনত, ৰাহু আছে 12ত। ই অন্য এটা প্ৰব্লেমেটিক হাউচ। ডেট মিনছ কৈছে যে 12 হাউচতে কৈছে যে জীৱনত সফলতা হ'বলৈ হ'লে ঘৰৰ পৰা দূৰতহে হ'ব, সেইটো এটা কথা হ'ল। আৰু ৰাহুৰ ষ্টাৰতে আছে। ইয়াত ভেনাছ আছে মাৰ্কাৰীৰ লগত, মাৰ্কাৰী আছে 9, 10, 12। তাৰমানে কৈছে যে শিক্ষা বিদ্যাবিলাকতো হ'ব, কিন্তু জীৱনত ফাইনেন্সিয়েল কণ্ডিশ্যনবিলাক ইমান ভাল নাথাকিব। এইকাৰণে যে জীৱনত মানে ঘৰ এৰি নিজৰ দেশ স্থানটো এৰি পেলাই ঘূৰা ফিৰাবিলাক বেছি হ'ব। এইকাৰণে যে লাইফটো বৰ প্ৰব্লেম আৰু সমস্যা বহুল। এইটো হৈছে ইয়াত মানে কণ্ডিশ্যন। কিন্তু ভেনাছ লগ্ন লৰ্ডে এই লগ্নৰ ওপৰত আৰু 5th হাউচৰ ওপৰত, স্পেচিয়েলি লগ্নৰ ওপৰত গুড এছপেক্ট কৰিছে। তাৰমানে প্ৰব্লেম বাধা সমস্যাবিলাক পালেও ব্যক্তিয়ে তাৰ ৰাস্তা নিজে বিচাৰি ল'ব, মানে জীৱনটো গঠন কৰিবৰ কাৰণে। যেতিয়া সমস্যা আসোৱাবিলাক পাব, তেতিয়া ব্যক্তিৰ জীৱনত উন্নতিৰ পথ প্ৰশস্ত হ'ব। কাৰণ কেলে ভেনাছে 8th হাউচৰ লগ্নত ব্যক্তি নিজে 8th হাউচ হৈছে প্ৰব্লেম, বেনিফিকেল এছপেক্ট কৰিছে লগ্নৰ ওপৰত। তাৰমানে জীৱনত যেতিয়া বাধা সমস্যা আসোৱাবিলাক পাব, তেতিয়া জীৱনৰ উন্নতিৰ
পথ প্ৰশস্ত হ'ব হয়নে কথাটো ঠিক আছে হেতু এটা পইণ্ট হৈ গ'ল কথাটো তাৰ পিছত কিছুমান আমি মেজৰ্স পইণ্ট বিলাক চাম এই মাৰ্কাৰীৰ লগত ভেনাছৰ যেটো জুতি ই একাধিক বিষয়ত মানে জ্ঞান একাধিক বিষয়ত যেটো দক্ষতা একাধিক বিষয়ত মানে শিক্ষাৰ নিৰ্দেশ দিয়ে গতিকে একাধিক বিষয়ৰ শিক্ষা থাকিব আৰু ইয়াত সেই হিচাপত কম্বাইনেশ্যন যেটো আছে ঠিক আছে কিন্তু ই 8000 টকাৰ কাৰণে প্ৰবলেম আৰু এটো ক্ৰিয়েট হ'বলে লব এটো হল লাইফত জীৱনত জন্মৰ সময়তে যেটো লৈ অহা হৈছে হেতু চলি আছে ঠিক আছে ইয়াৰ পিছত আমি সাম এডুকেশনটো fourth lord saturn हैना saturn আছে 5th house ঠিক আছে okay not bad for education in jupiter star jupiter আছে 3rd lord 6th lord আৰু first house significant jupiter আছে first house ই কৈছে যে শিক্ষাটো হ'ব কিন্তু প্ৰফেশনাল কোৰ্সত হ'ব हैना আৰু স্কুল এডুকেশনটো হিমান ৰিমাৰ্কেবল নহয় জানো স্কুল এডুকেশনটো হিমান ভাল বা লক্ষণীয় নহয় অন্যহাতে 9 লৰ্ড যেটো আছে মাৰ্কাৰী আছে 8 হাউসত মানে প্ৰবলেমেটিক হাউস কিন্তু ই আছে ৰাহু স্টাৰ ৰাহু আছে 12ত মানে হায়াৰ যেটো এডুকেশন আছে হেতু নট কমপ্লিটেড এম আই ৰাইট আৰনম উচ্চ শিক্ষা কলেজ পৰ্যায়টো তো ঠিক নাই হেতু ষ্টপ বা নট কমপ্লিটেড মাস্টাৰ নহনে কথাটো গতিকে হেতু হৈ গল that means স্কুল যেটো এডুকেশন হায়াৰ সেকেন্ডাৰী লেভেল বা হ'ব পাৰে কলেজ পৰ্যায়টো এন্ট্ৰি কৰিব পাৰে কাৰণ যদি 10 ভুক্তি লৰ্ডে কৰ্পোৰেট কৰে কিন্তু ফাইনালি কৈছে যে হায়াৰ এডুকেশন will not be completed আৰু হেতু ষ্টপ এটো হল কথাটো তাৰ পিছত লাইফত অন্য এটা প্ৰসপেক্ট হল কি ইনকাম ইনকামৰ ক্ষেত্ৰত আমি চাব লাগিব কৰপৰা পইচা ব্যক্তি উপাৰ্জন ঘটে হেতু হৈছে সেকেন্ড হাউসৰ পৰা সেকেন্ড হাউসৰ লৰ্ড ইজ মাৰ্স আছে 11th হাউসত মানে ইনকাম পইণ্ট অফ ভিউ মানে কৈছে যে উপাৰ্জন কৰিব পাৰিব আৰু মাৰ্স আছে সান ষ্টাৰত সান হৈছে লৰ্ড অফ 11 আৰু 9 কৈছে যে উপাৰ্জনৰ কাৰণে ব্যক্তি ঘৰৰ পৰা দূৰত যাব লাগিব হেনা দূৰত ঘৰৰ পৰা দূৰত গৈ পেলাইহে উপাৰ্জন কৰিব পাৰিব নহয় জানো আৰু কন্ডিশন হেতু বহুত থাকিলে অন্যহাতে sun aspected by moon ঠিক পূর্ণিমাতে জন্ম মানে এটো কি আছে 10th হাউসৰ পৰা বিহেভিয়াৰ হাউস মানে এটো কেৰিয়াৰ যেটো মেটাৰ আছে হেতু চেঞ্জেস হোৱাৰ কথাও গৈছে ইনকাম সোর্স মানে পরিবর্তন হোৱাৰ কথা কৈছে আৰু মাৰ্চৰ ওপৰত এসপেক্ট আছে ফলস্বৰূপে ইনকাম কেৰিয়াৰ এই ক্ষেত্ৰত কি হ'ব বাধা বহুত নহয় জানো
পইচা ঘটিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়, কাৰণ Saturn laborious planet বাধা আহে আৰু এই বস্তুটো দেখাইছে। গতিকে কিছু জটিল থাকিব। ইয়াত মন কৰিবলগীয়া কথাটো হ'ল কি যে প্ৰথম কথা লগ্নৰ যিটো লৰ্ড আছে, লগ্নই কৈছে যে ব্যক্তিৰ জীৱনত প্ৰব্লেম সমস্যা হোৱাবিলাক বেছি। প্ৰথম আমি এটা পইণ্ট পালোঁ, না প্ৰব্লেমেটিক লাইফ, বাট যিকোনো প্ৰকাৰে নলেজ শিক্ষাবিলাক একাধিক বিষয়ত তেওঁ ল'ব পাৰিব। আৰু অন্যহাতে কৈছে যে এডুকেশ্যন যিটো আছে, এডুকেশ্যনে প্ৰফেশ্যনেল কোৰ্চৰ কথা কয়। আৰু ফৰ্থ হাউচৰ যিটো প্ৰফেশ্যনেল কোৰ্চৰ কথা থাকিলে, য'ত ইনকাম হ'ব, সেই হিচাপত যদি ইয়াত 9th হাউচ বা 4th হাউচৰ লৰ্ড চোৱা যায়, যে 4th হাউচৰ যিটো লৰ্ড আছে সেইটো আছে Saturn. Saturn is nothing else but Jupiter constellation. Jupiter আছে 1st হাউচত আৰু aspected by Mars. অন্যহাতে 9th হাউচৰ লৰ্ড আছে Mercury. Mercury আছে 8th হাউচত conjunction with Venus. আৰু ৰাহু আছে 12th, মানে হায়াৰ এডুকেশ্যন কমপ্লিট তো সেইটো নহয়। কিন্তু ইয়াত ইনকাম যিটো সোৰ্স, সেই ইনকাম সোৰ্সটো সানৰ দ্বাৰা হ'ব। আৰু অন্যহাতে Saturn এক্সপেক্টিং আছে 14th 5th, গতিকে মাৰ্চৰ ওপৰত তো Saturnৰটো প্ৰভাৱ পেলাইছে। আৰু ই সান ষ্টাৰ্ট আছে সান ইন 9th ফৰ 11th হাউচ। কৈছে যে প্ৰফেশ্যনেল যিটো কেৰিয়াৰ, প্ৰফেশ্যনেল যিটো কেৰিয়াৰ, সেই কেৰিয়াৰটোৰ কাৰণে ঠিক নহয়। 4th and 5th হাউচৰ লৰ্ড, 4th আৰু 5th হাউচে কি হয়, Saturn যিটো আছে চেক্ৰেটছ, আৰু 4th হাউচৰ যিটো 5th হাউচৰ যিটো আছে সেইটো হৈছে ডিভাইন চেক্ৰেটছ। সান যিটো আছে 9th হাউচৰ লৰ্ড, ফলস্বৰূপে যদি মানে যিটো ডিভাইন যিটো চেক্ৰেট যদি সাবজেক্টছ মানে লোৱা যায়, পঢ়া যায়, তেতিয়াহ'লে তাত ইনকাম হ'ব আৰু তাত সফলতা পাব। কাৰণ কেৰিয়াৰটো চাকৰিৰ মাধ্যমত বা ব্যৱসায়ৰ মাধ্যমত কোম্পানীৰ দ্বাৰা কি কৈছে যে ইয়াত প্ৰফিট নহয়। আৰু অন্যহাতে লাইফৰ যি প্ৰব্লেম সমস্যা আছে সেইখিনিৰ মাজেদি যাব লাগিব। আৰু এষ্ট্ৰলজিকেল যিটো আছে সেইটো 8th হাউচ, 9th হাউচ আৰু 12th হাউচত আছে। গতিকে যদি এষ্ট্ৰলজি চেক্ৰেটছ ছাবজেক্টটো যদি অধ্যয়ন কৰা হয়, অনুশীলন কৰা হয়, তেতিয়াহ'লে এই হাউচকেইটাৰ মানে এক্টিভেশ্যন যিটো জন্মতে চলি আহিছিলে, যিটো দুখ আৰু পীড়া, সেইটো সি মানে ডিএক্টিভেট হৈ যাব আৰু জীৱনটো সফল হৈ যাব। আৰু কৈছে যে ব্যক্তিয়ে যেতিয়া জীৱনত বাধা সমস্যা হোৱাবিলাক পাব, তেতিয়াহে জীৱনত তেওঁ উন্নতিৰ ৰাস্তা বিচাৰিব। গতিকে এই এষ্ট্ৰলজি যিটো ফিল্ড আছে, ইয়াত তাৰ দ্বাৰা ব্যক্তিয়ে উপাৰ্জন কৰ্ম কৰিব পাৰিব, আৰু সেইটো হৈছে যিটো এজ এ কনচালটেঞ্চিৰ মাধ্যমত। আৰু 11th যিটো আছে ডিজায়াৰ ফুলফিলমেণ্ট, অন্যহাতে মাৰ্চ য'ত আছে সান ষ্টাৰত এক্সপেক্টেড বাই মুন ভেৰি ক্ল'জলি। আৰু মুন 3rd হাউচত চেঞ্জেছ, 10th হাউচৰ লৰ্ড। ডেট মিনছ লাইফত যিটো কেৰিয়াৰ আছে না, অকুপেশ্যন, সেইটো চেঞ্জ হোৱাটো জৰুৰী। অন্যহাতে সান যিহেতু জেমিনাই চাইনত আছে, ফলস্বৰূপে ডুৱেল চাইন, ফলস্বৰূপে ইনকাম উপাৰ্জনৰ কাৰণে জীৱনত ডুৱেলিটি মানে একাধিক স্তৰত প্ৰৱেশ কৰাটো নিশ্চিত।
গতিকে ফাইনেলি যদি এষ্ট্ৰলজি বা যিটো পূজা মন্ত্ৰ যিটো ডিভাইনিটিৰ লগত চেক্ৰেচিছ লগত যদি কানেক্টেড থকা এডুকেশ্যন কাৰণ আগত প্ৰফেশ্যনেল কথা কৈছেই গতিকে তাত যদি কৰা যায় তেতিয়াহ'লে বেটাৰ ইনকাম কৰিব পাৰিব আৰু প্ৰফেশ্যনেল আছে কোনো কোম্পানী বা চৰকাৰী কোনো চাকৰি কোনো স্কোপ নাই গতিকে ইনকাম এডুকেশ্যনছ আৰু লাইফত সাকসেস ইয়াৰ দ্বাৰা পোৱা যাব এটো হৈছে কথাটো আৰু যদি চোৱা যায় দশভক্তি অন্ত্ৰ যে যেটো বৰ্তমান ৰাহু দশা চলি আছে ৰাহু আছে 12ত আছে 19 ষ্টাৰত আৰু ষ্টাৰত হিচাপত একো নাই হি আছে ভেনাছৰ এজেন্ট ভেনাছ আছে ফাৰ্স্ট এন্ড 8 তাৰ মানে ব্যক্তিয়ে ৰাহু দশাটো যথেষ্ট প্ৰবলেম আৰু সমস্যা পাইছে আৰু সেই কাৰণে ভাবিছে যে প্ৰবলেম আৰু সমস্যা ক'ত আছে তাক জানিবৰ কাৰণে কিছু সেক্ৰেসি বা গুপ্ত বিষয় অধ্যয়ন কৰা যাওক য'ত এই দুখ আৰু পীড়া বাধা সমস্যা আকবা বিলাকৰ পৰা মুক্তি পাব পৰা যায় নহয় জানো অৰিন্দম আৰু মাৰ্চ 2025 মাৰ্চৰ পিছত জুপিটাৰ সাব পিৰিয়ড ভক্তি চলিছে না জুপিটাৰ হেতু আছে লগ্নত আৰু আছে সেটাৰ্ন কনস্টেলেশনত 4th and 5th আৰু এফালে জুপিটাৰ লগ্ন 5th আৰু 9th ফলস্বৰূপে ব্যক্তিৰ সমস্যা আৰু ট্ৰাবল পোৱাৰ পিছত মাৰ্চৰ পিছত মানে এষ্ট্ৰলজি যেটো ডিভাইন যি এডুকেশ্যন আছে এনে ধৰণৰ মানে শিক্ষাত তেওঁ অন্তৰ্ভুক্তি হল অন্তৰ্ভুক্ত হৈ গল কোনোবাটা আহিছে নেকি মানে এষ্ট্ৰলজি পঢ়িবৰ কাৰণে শিকিবৰ কাৰণে লগ্নই এটো ক'ব লাগিব আৰু ইয়াত তেতিয়া আহে ব্যক্তি যেতিয়া লাইফত প্ৰবলেম সমস্যা হোৱা পায় আৰু এষ্ট্ৰলজি শিকাৰ কাৰণে স্পেশাল দুটা প্লেনেট আছে এটা হৈছে জুপিটাৰ আনটো হৈছে মাৰ্কাৰী আৰু যেতিয়া কি 5th 9 8 লাগি থাকে আৰু অলৰেডি ৰাহু দশাৰ জুপিটাৰ ভক্তি দুইটা কন্ডিশনে সাৰ্টিফাইড কৰিছে নেক্সট মেৰিজৰ ক্ষেত্ৰত 2nd আৰু 7th লৰ্ড both are Mars in 11th অৰিন্দমে পশ্চিম সাইডৰ পৰা বিয়া পাতিছে না স্যার পশ্চিম সাইডৰ পৰা মানে এটো সিস্টেমত কৈছে মোৰ যেটো ডিসকভাৰ কৰিছো আশা সিস্টেমস কাৰণ মার্স আছে 11 হাউসত 11 হাউসে ওয়েস্ট ডাইৰেকশন বুজায় ঘৰৰ পৰা অকমান দূৰ নেকি নে দেউতা চাই দিছিলে দেউতাই চাই দিছে কেলে মার্স আছে সান স্টাৰত চাই দিছে মার্স আছে সান স্টাৰত সান আছে ফাদাৰ আৰু আছে ইন 9th হাউসত গতিকে সান এন্ড 9 কৈছে যে ফাদাৰে চাইছে গতিকে হৰস্কোপ খন কাৰেক্ট আছে নো প্ৰবলেম কিন্তু এটা বস্তু কি হল মার্স both are 2nd and 7 afflicted by Saturn from 5th সন্তানৰ পৰা পীড়া আৰু কষ্ট হ'ব অৰিন্দম is it right হয় স্যার কাৰণ কেলে 5th হাউস লৰ্ড না আৰু অলৰেডি Saturn by signification is 6th lord है ना গটিকে হে কাৰণে ঠিক আছে হৈছে নেক্সট আমি অলপ এসপেক্টৰ বিষয়ে আলোচনা কৰো ইয়াত ফাৰ্স্ট অফ অল Saturn very closely aspect কৰিছে মাৰ্কাৰীৰ ওপৰত है ना Saturn very closely aspect কৰিছে evil aspect হেতু মাৰ্কাৰী কি আছে ইন্টেলিজেন্স নাৰ্ভ है ना বুদ্ধি মেমৰি গটিকে ব্যক্তিৰ মেমৰি কম আৰু বুদ্ধিও কম থাকিব ৰাইট
আৰু অন্যহাতে মাৰ্কাৰী হৈছে 9th and 12th হাউচৰ লৰ্ড আৰু চেটাৰ্ণ বাই 6 চিগনিফিকেটৰ ফলস্বৰূপে 9th হৈছে কঁকাল 12 হৈছে ভৰি ভৰি আৰু কঁকালৰ পেশীৰ বিষ থাকিব হা সেইখিনি লাইফত পাবই আৰু চেটাৰ্ণ বাই 6th হাউচৰ লৰ্ড আৰু 5th হাউচত যিটো 2nd and 7 গতিকে ফেমিলি প্ৰব্লেমছত ফাইনেন্স আৰু ওয়াইফ এই দুটাই লাইফ পৰিয়ালত অশান্তিৰ সৃষ্টি কৰিব আৰু ফাইনেন্স ধন জমা হ'বলৈ নিদিয়ে হা সেইটো এটা কথা আৰু 6 is ভেৰিয়েবল গতিকে লাইফত প্ৰব্লেম কৈছে না যে প্ৰব্লেম সমস্যা বহুত আৰু সময় সময় সেই বস্তুবিলাক পাই থাকিব মুন এসপেক্ট সান এনে মুন এসপেক্ট সান ইন 9th মুন আছে লৰ্ড অফ 10 in sense changing মানে changeable হাউসত আছে থাৰ্ড আৰু স্পেশালি সান লৰ্ড অফ 11 গতিকে কৈছে যে ডিজায়াৰ ফুলফিলমেন্ট ইচ্ছাবিলাক লক্ষ্যবিলাক পৰিপূৰ্ণ নহয় কেলে মানে কৰ্মৰ কাৰণে আৰু পৰিৱৰ্তনটো নিশ্চিত কাৰণ মুনে এক্সপেক্ট কৰিছে না 10 হাউচৰ লৰ্ড মানে কৰ্ম চাকৰি গতিকে ইচ্ছাবিলাক পৰিপূৰণত কাৰ মাধ্যমত কেৰিয়াৰ মাধ্যমত চাকৰি মাধ্যমত নহয় আৰু হোৱাও নাই দ্বিতীয় কথা ইয়াৰ এসপেক্ট বিলাক যদি চোৱা যায় তেতিয়া হলে মাৰ্কিও ৰেসপেক্ট কৰিছে মাৰ্চৰ ওপৰত হা হেতু মাৰ্কাৰী সবতছে ভেৰিয়েবল প্লেনেট ইন দিস হৰস্কোপ কেলে মাৰ্কাৰী 8th লৰ্ড আৰু 12th হাউচৰ লৰ্ডো আৰু ৰাহুস কনস্টেলেশন ফলস্বৰূপে ই বহুত ডেঞ্জাৰাস কোট 2nd আৰু 7 ফাইনেন্স ফেমিলি আৰু ওয়াইফ গতিকে ডেঞ্জাৰ ফৰ ওয়াইফ মানে হেতু পাক্কা হা দেই আৰু অন্যহাতে ইনভেষ্টমেন্ট হা 12 হাউস লৰ্ড আছে মাৰ্কাৰী আছে ইন 8th হাউসত কোনো ধৰণৰ ইনভেষ্টমেন্ট সাকসেসফুল নহয় হা কৰবাত যদি ইনভেষ্ট কৰা হৈছে না কৰবাত তেতিয়া হলে লস্ট not gain হা গতিকে এইখিনি হল কথা কিবা খুদিব লগাতে খুদিব পাৰে এতিয়া ইয়াৰ যেটো ৰিমেডি মেইন কথা বাকি আমাৰ দৰ্শ ভুক্তিৰ লগত কোনো মতলব নাই যদি হৰস্কোপখনৰ মাধ্যমত যদি আমি কাম কৰিব পাৰো তেতিয়ালে আমাৰ সদায় একেই থাকিব হা গতিকে ইয়াত ৰাহু দশাটো চলি আছে ৰাহু ইজ এভিল আৰু লগ্নৰ লৰ্ড হৈছে ভেনাস আছে 8th হাউসত এটা প্ৰবলেমছ এণ্ড ট্ৰাবলছ আৰু ৰাহু হৈছে এজেন্টছ অফ ভেনাস গতিকে ৰাহুৰ দশা কালত য'ত প্ৰবলেমেটিক হৈছে হেতু সময় কাৰণে গোমেট ধাৰণ কৰাটো আটাইতকৈ বেষ্ট ৰিমেডি ঠিক আছে গতিকে এটা গোমেট অন্যহাতে মুন আছে থাৰ্ড মুন হৈছে মাইন্ড থাৰ্ড হৈছে চেঞ্জেছ মন সদায় পৰিৱৰ্তনশীল
স্থিৰে নাথাকে কি কৰিম কি নাই হা আৰু ডুৱেল সাইনত মানে কোনটো ধৰিম কোনটো নাই একাধিক বিষয় মানে চিন্তাত হয় আৰু সঠিক কৰিব নোৱাৰে আৰু অন্যহাতে মুন হৈছে 10 হাউসৰ লৰ্ড হা বেনিফিকেল এসপেক্ট ইয়াছে 7th আৰু 11th কৰিব সেইকাৰণে মুন শুড বি কন্ট্ৰোল সেইকাৰণে যদি পাৰ্ল ধাৰণ কৰা যায় তেতিয়াহ'লে কি বেনিফিট পাব পাৰ্ল ইয়া মুনস্টোন হা পাব কিন্তু লাইফত কেৰিয়াৰ ইত্যাদি আদিকে ডাঙৰ কথা সাকসেস এই বস্তু দেখা গৈছে যে লাইফত প্ৰবলেম সাকসেস বলা বস্তুটো নাই সেইকাৰণে সান ইজ ভেৰি মানে বেনিফিকেল প্লেনেট কেনেকে বাই অকুপাইং নাইন্থ হাউস নৱম ঘৰ যেটো ডিভাইনিটি 11 হাউস হৈছে ডিজায়াৰ ফুলফিলমেন্ট হা আৰু কি আছে জুপিটাৰ কনস্টেলেশনত জুপিটাৰ ইন লগ্ন গটিকে সেইকাৰণে কৈছো যে সান ইজ ভেৰি মানে বেনিফিকেল প্লেনেট গটিকে সানৰ কাৰণে যদি ৰুবি লোৱা হয় স্পেশালি অলপ ভাল কোৱালিটি হেতু বাৰবি জুবি হ'ব যদি সানৰ কাৰণে ৰুবি ধাৰণ কৰা হয় তেতিয়া কি হ'ব ই ডিজায়াৰ বিলাক ফুলফিল কৰিব লব কত সৌভাগ্যৰ প্ৰাপ্তি হ'ব আৰু কি ডাইৰেক্টলি ব্যক্তিৰ লগ্নৰ ওপৰত আৰু 5th হাউসৰ ওপৰত তাৰ মানে চিলড্ৰেন ফৰচুন হেনা যেটো মানে পূৰ্ব পুণ্য আৰু ব্যক্তি লগ্নৰ ওপৰত এসপেক্ট কৰিব লব বেনিফিকেল এসপেক্ট তেতিয়া ব্যক্তি জীৱনত সফল হ'ব পাৰিব এইকেইটা হৈছে মূল ৰিমেডি আৰু লং টাইম ৰিমেডি কাৰণ ৰাহু দশাটোতো 2040 লৈকে আছে গটিকে গোমেট যেটো ধাৰণ কৰাটো 2014 লৈকে অনিবাৰ্য এতিয়া দশম দশত কি হয় দেখিছো আমি যে ব্যক্তিৰ ফাইনান্সিয়াল কন্ডিশন যে মাৰ্চৰ দশাটোত আগত যেটো দশা গ'ল মাৰ্চৰ দশাটো সেকেন্ড 7 আছে 11 সান স্টাৰ্স ইন 9th কৈছে যে মাৰ্চৰ দশাটোতে ব্যক্তিয়ে ঘৰৰ পৰা দূৰত গৈ পেলাই কোনো কোম্পানীত পইচা ঘটাৰ কথা কৈছে ইনকামৰ কাৰণে হা তাৰ পিছত নেক্সট যেতে ৰাহু দশাটো আহিলে ঠিক 24-25 তিতা টেঙা বহুত হৈছে কাৰণ ৰাহু আছে 12 হাউসৰ সিগনিফিকেটৰ আৰু বাই অকুপাইং ভেনাস সাইন ফলস্বৰূপে ভেনাস হৈ গ'ল 1st and 8 তাৰ মানে ফাইনান্সিয়াল কন্ডিশন বিশেষ ভাল নহয় আৰু ভাবনা হয় যে বৰ টেনশন হৈছে এইবোৰ বাদেই দিও নেকি আৰু দূৰত যাবলগীয়া হৈছে গটিকে হেতু একেবাৰে ঠিক হোৱা নাই সেইকাৰণে ব্যক্তিয়ে কিছুমান মানে ধৰক তেনেকুৱা সেক্ৰেট জানিবৰ কাৰণে ইচ্ছা হ'ল কাৰণ ৰাহু 8 লৰ্ড চলি আছে আৰু এক্সিডেন্ট দুৰ্ঘটনা অন্য কথা ৰাহু যেটো পজিশন আছে হেতুত ষ্টমাক ইনডাইজেশনস প্ৰস্ৰাৱজনিত প্ৰবলেমস তাৰ প্ৰবলেম থাকিব আৰু এতিয়া যেটো টাইম চলি আছে 2025 মাৰ্চ টু 2027 জুলাই লৈকে এইখিনি সময়ছোৱাত জুপিটাৰ আছে 1st হাউসৰ সিগনিফিকেটৰ্স আছে 3rd and 6th আৰু 4th and 5th হেনা আৰু দ্বিতীয় কথা 1st 5th আৰু 9th তাৰ মানে এটো সময়ছোৱাত ব্যক্তিয়ে সেক্ৰেসি লগত সম্পৰ্কিত থকা তন্ত্ৰ মন্ত্ৰ পূজা অৰ্চনা সাধনা ইয়াত মানে অনুশীলন কৰিব আৰু কৰাটো বহুত মানে ষ্ট্ৰং হৈছে এই কাৰণে যে ষ্টাৰ লেভেলত 1st 5th and 9 লাগি আছে সেইকাৰণে ব্যক্তিয়ে এষ্ট্ৰলজি শিকি আছে আজি আৰু ইয়াৰ পিছত আহিব সেটাৰ্ন সাব পিৰিয়ড আহিব সেটাৰ্ন আছে 4th and 5th আৰু জুপিটাৰ ষ্টাৰ্স 3rd and 6th ইন লগ্ন হ'ব ফলস্বৰূপে সেটাৰ্ন সাব পিৰিয়ডটো ব্যক্তিয়ে
মানে এনে ধৰণৰ এষ্ট্ৰলজি বা প্ৰেক্টিছ সাধনা তন্ত্ৰ মন্ত্ৰ যোগা এইবিলাক শিকি থাকিব Saturn sub period to 2030 মে লৈকে তাৰপিছত আহিব মাৰ্কাৰী আছে 8 হাউচত 9 and 12 লৰ্ড মাৰ্কাৰী আছে ৰাহু ষ্টাৰত ৰাহু অলসো ইন 12 আৰু মাৰ্কাৰী আছে ষ্টাৰ লৰ্ড হিচাপত 2nd 6th আৰু 10th তাৰ মানে কৈছে যে 2030 মেৰ পিছত ব্যক্তিয়ে এনে এষ্ট্ৰলজি তন্ত্ৰ মন্ত্ৰ যোগা ইয়াৰ পৰা বেষ্ট সবচে বঢ়িয়া আৰু আনএক্সপেক্টেড ইনকাম গেইন কৰিব ভাল পইচা গোটাব তেতিয়া 30 মেৰ পিছত ঠিক আপোনাৰ 32 চনলৈকে সেই সময়ছোৱাত ফাইনেন্সিয়েল কণ্ডিশ্যনটো আপলিফমেণ্ট হ'ব হা গতিকে দশভুক্তি অন্ত্ৰস যেটো আছে না সেইখিনি বস্তুটো মই জনাই দিলো এতিয়া যদি কাৰোবাৰ কিবা সুধিব লগা থাকে তেতিয়াহলে সুধিব পাৰে ঠিক আছে অৰিন্দম আৰু কিবা জানিব লগা থাকিলে নি তেতিয়াহলে ক'ত সফলতা হ'ব কি পিন্ধিব লাগিব কি কৰিবলৈ পৃথিৱীত পঠাইছে ওপৰলাই তাক জানি কাম কৰিলে সাকসেস হৈ যাব নেকি হল কথাটো তাৰপিছত চেপ্টাৰ ইন 5 অৰিন্দমৰ ছোৱালী আছে নেকি হা ই খুলে নেকি সাকে কান্দাত লাগিছে সাকে হা এক কান্দাত লাগিছে সাকে ঠিকে আছে গুৰুদেৱ থকা কান্দা কথাই হেন পৰে গুৰুটো গুৰু তা অকমানতে দুখ লাগিছে না ঠিকে আছে যিমান আছে চকু মানিবিলাক মুখ দি ললে হৈ যাব বাকিবোৰ মই লাইনত আনি দিম হা কানিবলো সবে নাপায় ভাগ্যতে কানিবলৈ পায় মোৰ প্ৰভুৱেটো বিখাই পান কৰি জগত উদ্ধাৰ কৰিছিল মইতো আৰু মোৰ ভক্তৰ শিষ্যসকলৰ চকু পানীটো পি লৈ আৰু উদ্ধাৰ কৰাটো কিমান সময় লাগিছে অৰিন্দম স্পিকাৰটো অফ হৈ আছে অন কৰি লোৱা আকৌ কোৱা আছে নে কিবা অৰিন্দমৰ ছোৱালী আছে না না মানে ছোৱালী আছে নেকি আপুনি নাই নি নে হ'ব হোৱাটো হ'ব হোৱাটো হ'বগে কাৰণ ছোৱালী হ'ব এই কাৰণে হোৱা নাই মাৰ্চে 11 হাউচৰ পৰা এবিল এসপেক্ট কৰিছে সেটাৰ্নক 5th লৰ্ড অন্যহাতে 11 লৰ্ড আছে সান ইন আছে ইন 9th আৰু হেতু জুপিটাৰ ষ্টাৰত আছে 36 আৰু লগ্নটো অৰিন্দম আৰু 7 হাউচ হৈছে ওয়াইফ কিন্তু মুনে বিল এসপেক্ট কৰিছে কাৰণ 8 হাউচৰ মুন হৈছে 8 হাউচৰ সিগনিফিকেশন হেকাৰণে আৰুটো অলৰেডি তো থিওৰিটো আছে না জীৱনত প্ৰবলেম দুখ আৰু পীড়া
সেইকাৰণেতো সব যদি সহজে হৈ যায় তেতিয়াহ'লে জীৱনত দুখ আৰু পীড়াই নাথাকে হা গতিকে এইকেইটা উপায় আৰু এইখিনি কৰি ল'লে কাম মতে লাইফ সেটেল হৈ যাব নো প্ৰবলেম স্যার ফার্স্ট সাল ছোৱালী হ'ব নেকি ফিফথ হাউসৰ লৰ্ড আছে সেটাৰ্ন ঠিক আছে সেটাৰ্ন আছে জুপিটাৰ ষ্টাৰত জুপিটাৰ আছে স্কৰপিঅ স্কৰপিঅ সাইনটো হৈছে ফিমেল সাইন গতিকে ফাৰ্স্ট ইছ্যু ফিমেল আৰু অন্য হাতে 11 লৰ্ড হৈছে সান সান আছে 9th হাউসত এক্সপেক্টেড বাই মুন আৰু ঠিক কনজাংশনত আছে ভেনাস গতিকে মাইকী মানুহ পাব ছোৱালী আৰু অৰিন্দমৰ সন্তান হ'ব ছোৱালী গতিকে দুইটা অংক এদুন ছোৱালী হ'ল 11th হাউসটো অৰিন্দমৰ ওয়াইফৰ সন্তান আৰু 5th হাউস হৈছে হেৰিয়াৰ সন্তান কিন্তু অন্যমেটোতো হেৰি নহয় না জন্মটো নিদিয়ে না প্ৰেগনেন্টটো মাইকী মানুহ হ'ব গতিকে 11 লৰ্ড আছে সান আছে সান এক্সপেক্টেড বাই মুন আৰু ভেনাস গতিকে ফুলি ডমিনেন্ট ৰুল কৰিছে সানৰ ওপৰত ফলস্বৰূপে ফিমেল মুন ইজ ফিমেল ভেনাস ইজ ফিমেল বাস সেইটোৱে কথা হা প্লেনেট বিলাকৰ এভিল এস্পেক্ট বিলাক বেছি আছে মাৰ্কাৰী সবচে বেছি এভিল আছে ইয়াতে আৰু বৰ্তমান আৰু এটা বস্তু মই কৈ দিছো এখিনিত ৰাহু দশাটো চলি আছে ৰাহু আছে 8 আৰু 12 হা 8 আৰু 12 হলে ৰাহু এই কুকুৰ মানে ঢেৰ কুকুৰ মই আসল কুকুৰটো কথা কৈছো এই কুকুৰ বিলাকক ৰুটি চুটি খুৱাব লাগে হা কুকুৰ বা কুকুৰনি মানে ৰাস্তাত কুকুৰক এনে খোৱালে হ'ব না খুৱাই দিলে হৈ গ'ল হেৰি চৈ খাব লাগে ব্ৰেড বাটাৰ বা ৰুটি হেৰি আছে না কাৰণ ৰাহু হৈছে কুকুৰ হয় না আৰু অন্য হাতে 8 হাউস আৰু 12 হাউস এইকেইটা ঠিক কৰিবৰ কাৰণে কুকুৰক যদি ৰুটিৰ আটা খোৱা হয় তেতিয়া হৈ যাব সময়ে হা বাকি জুপিটাৰ যেটো আছে হেগিটাটো বেনিফিকেল হাউসতে আছে আৰু মইতো আছোই বাৰু হা ঠিক আছে মাৰ্চ আৰু সেটানৰ কাৰণে কিবা কৰিব লাগিব নি নালাগে হেতু মাৰ্চ আৰু সেটাৰ্নৰটো হেৰি নাই তাৰ গভৰ্নমেন্টে চলা নাই যেতিয়া চলিব তেতিয়া হ'ব মাৰ্চটো ঠিক আছিল না আগতে মাৰ্চৰ দশাটো যেতিয়া চলিছিল ইনকাম ভাল হৈছিল আগত খালি ঘৰ বা বাহিৰত যাবলগীয়া হৈছিল দূৰত হয় নহয় জোৰকে ক'লেই হৈ গ'ল মোৰ পইচা নালাগে কমিশন কাৰণ মাৰ্চটো কি আছিল সেকেন্ড আৰু 7 লৰ্ড আছিল ইন ফাৰ্স্ট হাউসত হয় না সেইকাৰণে ইনকামটো ভাল আছিল কিন্তু ৰাহু দশা চলাৰ পৰা ইনকামটো বেয়া হৈছে টেনচন হৈছে সেইকাৰণে ভাবিছে যে ইমান টেনচন কিয় হৈছে ক'ত আছে ইয়াৰ কাহিনী গতিকে এষ্ট্ৰলজি বা সেক্ৰেসি শিকিব মন গ'ল আৰু বাস্তৱত এইটো ফিল্ডত অহাৰ লগে লগে বাকিবিলাক এক্টিভেট হৈ যাব ইনকাম হৈ যাব আৰু ইয়াৰ দৰে হ'ব এষ্ট্ৰলজি যেটো অকাল্ট একচুয়ালি অকাল্ট যি সাবজেক্টস আছে না তাৰ ব্ৰাঞ্চেছ বিলাক যেটো আছে না সেইখিনি কৰাৰ পিছতে হ'ব আৰু এইটো এটা লং টাৰ্ম
কোৰ্চ মানে শিকিব পৰা যাব কিন্তু মাৰ্কাৰী সাব পেৰিয়ডৰ পৰা 2030 চন কিমান আছে না সেই তেতিয়াৰ পৰা ইনকাম হ'ব ল'ব মেৰ পিছৰ পৰা পাক্কা গ্যাৰান্টি নহলে ৰাহু দখাইটো প্ৰবলেম আৰু ট্ৰাবলে চলি আহিছে তিতা কেহা হৈ গৈছে না যোগাৰ নোহোৱা হৈ গৈছে হ'বই লাগিব এখন যিমান যি কৰিলেও নাটেগে কিবা এটা ওলাই যায় ওলাবই লাগিব কথাটো হ'ল তেনেধৰণৰ